প্রসেনজিৎ দৈত্যসর এই পাতালপুরীর এক ছত্রী সম্রাট কেশী নামে সর্বত্র প্রখ্যাত বাহুবলে গৌরী করায়ত্ত এই ভূমণ্ডলে অদ্বিতীয় অধীশ্বর রূপে গৌরবর উচ্চ শিখরতে গৌরীস্বরূপণ সমগ্র ক্ষত্রিয় সমাজে নাগে নর যক্ষ রক্ষ অবঙ্গে বলাইত জি হত্যা কথা সম্রাট ভীরু কাপুরুক্ষেত্র যুদ্ধরে ঘোষণা হলে বীর দর্পে দর্পে প্রথম আক্রমণতেই যে হয় করে পলায়ন অন্যথা করে মৃত্যু করেঙ্গনে এই চতুর্দিকে হবে উচ্চস্বরে করে করে রবে জয় দানব সম্রাটে কেশিরা দরে জয় দানব সম্রাটে কেশিরা দরে জয় দানব সম্রাটে কেশিরা দরে ধন্য 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 সেনাপতি বছর সে সমস্তই যশ গান মোরে তোমার দরে সুদক্ষ সেনাপতির দক্ষতাতে সম্ভৱ হৈছে এইটো অতি সহজে বৰ্তমানে নাই কোনো সমকক্ষ বীৰ এই দৈত্য সম্ৰাটৰ জলিত মৃত্যুৰে লেলিহান শিখাকে আহ্বানে বা কৰে কোনে তথাপিতো সেনাপতি থাকিব লাগিব আমি অতি সতৰ্কৰে যেনিয়াই চাওঁ তেনিয়াই দেখো কেৱলে শত্ৰুৰে বিভৎস চিৎকাৰ শত্ৰু দানৱৰ চিৰহৰি আনন্দ মনেৰে আছে নিজৰ ৰাজ্যতে আনন্দ মনেৰে আছে নিজৰ ৰাজ্যতে কোন সম্ৰাটে ভালদৰে বুজাই কওক দেৱতা দানৱৰ চিৰ শত্ৰু দেৱতা সৰগৰ ভাগ্য আকাশৰে অমৰাৱতীৰ অধীশ্বৰ ৰূপে নিয়ন্ত্ৰণ কৰিছেতো সমস্ত জগত নিয়ন্ত্ৰণ কৰিছে সমস্ত জগতে কেৱল সিমানেই নহয় সেনাপতি স্বাৰ্থপৰ প্ৰতাৰকে দেৱ মন্দৰীয়ে চলে বলে কিম্বা কৌশলেৰে পিতৃ পিতামহকে সমৰতে কৰিলে নিধন শুনা সেনাপতি গৰ্বিত দেৱতাৰ আছে আৰু কদৰ্য কাহিনী দেৱ দানৱে সন্মিলিত হৈ অমৃত প্ৰাপ্তিৰ লক্ষ্যৰে কৰিছিল সমুদ্ৰ মন্থন ঐৰাৱতী প্ৰমুখ্যে বিচিত্ৰ সম্ভাৰে নিৰ্গত হৈছিল সমুদ্ৰৰ পৰা অৱশেষত নিৰ্গত হল অমৃত ভাণ্ডাৰ তাৰ পিছত সমগ্ৰ ঐশ্বৰ্য সম্ভাৰে বঞ্চিত ৰতনে প্ৰতাৰণা কৰি দানৱকে দেৱতাই কৰিলে গ্ৰহণ অমৃত পান কৰি আজি অমৰ দেৱতা আৰু আমি চিৰকালে
চিরকালে হয়ে রল মৃত্যু খেলে ধরার মধ্যে কি ভীষণ প্রতারণা! একজন পিতৃর এই সন্তানদের অথচ দানব করে ঘুর বঞ্চনা প্রতারণা বধূ অদেখ করোগে অদেখ করো সম্রাটে প্রলয়ের ভীষণ মূর্তিরে প্রবেশী অমরপুরে বিতাড়িত করি দেবতাকে পথর ভিক্ষারি করো ততালকে নুহে নুহে সময়তো শত্ৰু দমনৰে আছে আৰু কৰ্তব্য বিশেষে ইষ্ট গুৰু শংকৰে উপাস্য দেৱতা আমাৰে শংকৰক সিদ্ধ কৰি কঠোৰ তপস্যাৰে লাভ কৰিলো মই মনোমত বৰ আৰু তাৰ পাছতে স্বৰ্গ ৰাজ্য কৰিম আক্ৰমণ সেনাপতি দৈত্যস্বৰ প্ৰস্তুত কৰি ৰাখিব সততে যুদ্ধৰ যতন সম্ভাৰ যাওঁ মই তপস্যাৰ হেতু বৰ্তমানতে ৰাজ্যৰ সকলো দায়িত্ব ধৰিবা নিৰ্ধন নকৰিব চিন্তা বিন্দু মানুহ যাওক ৰাজনে ৰাজ্যৰ বিষম চিন্তা নানিব মনতে তপস্যাৰ সিদ্ধি লাভ কৰি আহক চবুতে তাৰ পিছত স্বৰ্গ ৰাজ্য আমি কৰিম আক্ৰমণে বেশ তেন্তে সেয়ে হওক